তামোলপুৰত মঙলবাৰে নিশা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক এগৰাকী যুৱক। তামোলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জিলা সদৰস্থিত বাৰেগাঁৱৰ মটঙাপাৰৰ পাৰ্কৰ সমীপত ড্ৰাগছসহ এজন যুৱক আটক কৰে। আটকাধীন যুৱকজনৰ নাম পৰমানন্দ বড়ো, ২৭ বছৰ। এক গোপন সূত্ৰৰ পম খেদি তামোলপুৰ জিলাৰ নিৰাপত্তাৰ উপ আৰক্ষী অধীক্ষক মন্টুৰাম বৰাৰ নেতৃত্বত তামোলপুৰৰ এটি বৃহৎ আৰক্ষী দলে ভাৰতীয় হিচাপে থকা পৰমানন্দ বড়োক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। জব্দকৃত ড্ৰাগছৰ মূল্য প্ৰায় ৮০,০০০ টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আটকাধীন যুৱকজনৰ পৰা ড্ৰাগছসহ ২টা মোবাইল ফোন, ভোটাৰ ID, পান কাৰ্ড আৰু নগদ ৬,০০০ টকা জব্দ কৰে আৰক্ষীয়ে। নিজকে JCPৰ চালক বুলি এটা পৰিয়ালত আজি ৩ দিন আগতে ভাৰতীয় হিচাপে আছিল যুৱকজন। যুৱকজনৰ ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাল আৰক্ষী থানাৰ আনিয়াৰ পূব খিৰালত। যুৱকজনৰ ভাৰতীয়ৰ ঘৰৰ পৰা ৮৬টা ড্ৰাগছৰ কণ্টেইনাৰসহ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। যুৱকজনে আৰক্ষীৰ আগত 100টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ অনা বুলি সদৰি কৰে। বৰ্তমান ৮৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ লোকজনক আটক কৰে আৰক্ষীয়ে। একচুৱেলি আমাৰ এটা গোপন খবৰ আছিলে যে তামোলপুৰত মানে ড্ৰাগছটো অলপ প্ৰচলন আৰম্ভ হৈছে, ড্ৰাগছ পেডলাৰ বহুত বেছি হৈছে। গতিকে আমি সেই অনুসৰি এটা গোপন খবৰ পাইছিলোঁ যে এই বাৰেগাঁৱত আমাৰ মানে এঘৰ মানুহত এজন ল'ৰা থাকে, ভাড়া থাকে সি, সেই ল'ৰাজনে ইয়াত ড্ৰাগছৰ ব্যৱসায়টো চলাই আছে। আহিলোঁ, তেখেতৰ ঘৰত আহিলোঁ, আহি ল'ৰাজনক পালোঁ। পাই পেলাই তেওঁৰ ৰুমটো চাৰ্চ কৰিলোঁ। তেওঁ ভাড়া থাকে, ভাড়া ৰুমটো চাৰ্চ কৰি পেলাই আমি 86টা ড্ৰাগছ ভৰ্তি পালোঁ, কণ্টেইনাৰ পালোঁ আৰু 16টা খালী কণ্টেইনাৰ পালোঁ। আৰু তাৰ পৰা আমি জুখি মেলি চাই পালোঁ প্ৰায় ৬০-৭০ হাজাৰমান টকাৰ আমি ড্ৰাগছ আমি চিজ কৰিছোঁ। ল'ৰাজন পৰমানন্দ বড়ো, নলবাৰী। ইয়াত ভাড়াতীয়া হিচাপে আছিল। ইয়াত ভাড়াতীয়া হিচাপে আছিল। ইয়াত ভাড়াতীয়া হিচাপে আছিল। যোৱা ৪ তাৰিখৰ পৰা ইয়াত ভাড়া আছিলে। তেওঁ ডাম্পাৰ চলাইছে বুলি কৈ পেলাই ভাড়া লৈছিলে। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।